এয়া আমাৰ কলনী বাৰীডৰা আপোনালোকক আগতেও দেখাইছোঁ। এয়া দেখিছেনে, কল আৰু তামোল আমি ৰুইছোঁ ইয়াত। কল ৰোৱা বেছি দিন হোৱা নাছিলে, এইটো আমাৰ ল'ৰাটো দেই। কল বৰ্তমান 9 থোকা মেলিছে আৰু এতিয়া আমি আজি ইয়াত ঘৰত খাবৰ বাবে শাক গুটি সিঁচিছোঁ। লাই শাক সিঁচিছোঁ, মূলা, পাতমূলা আৰু আলু, মূলা, লফা, পালেং, সৰিয়হ গোটেইখিনি সিঁচিছোঁ। মাটিও জোখাডোখৰ, গোটেইখনে ভালকৈ খাবলৈ হ'ব। এয়া বাকী বেলেগ জিকা গুটি আৰু দাংবডি, ফেচবিন, ভেন্দি এইবিলাক আনি থৈছোঁ। এতিয়া বতৰৰ যিহেতু ঠিকনা নাই, সেইবাবে এতিয়া সেইখিনি গুটি দিয়া নাই, পাছত দিম। এয়া আমাৰ মালিকে এই মৈখনত কলৰ টুকুৰা দুটামান লৈ ঘূৰাই আছে। এয়া দেখিছেনে? এয়া কষ্ট কৰিলেহে খাবলৈ পাম। মই পিছে আগত এপাকমান ঘূৰালোঁ দেই। মই এতিয়া ব্লগটো বনাই আছোঁ আৰু তেওঁ মানে এতিয়া মোক টানিবলৈ কৈছিলে, মই টনা নাই যে, সেইকাৰণে মিছা বুলি কৈ দিছে। আৰু মাইকী মানুহে মৈখন টানিছে বুলি ক'লে মানে তেওঁ বেয়া লাগিব যে, সেইকাৰণে সেইবুলিয়ে কৈ দিছে আৰু। এইফালৰ পৰা বৰ ধুনীয়া লাগিছে বাৰীখন দেখিবলৈ, ইমান ধুনীয়া লাগিছে বা নিজৰে কিবা ভাল লাগি গৈছে। এয়া যে আমি মালিক, মই আৰু আমাৰ ল'ৰাই লগোৱা কলৰ বাৰী আৰু তামোলৰ বাৰী। এয়া ল'ৰাটো এয়া গা ধুই আহিছে যে, সেইকাৰণে একদম ধুনীয়াকৈ ছাইডত ৰৈ আছে বালি লাগে বুলি। নহ'লে বাৰু সিও এইবিলাক কাম বহুত কৰে, ভাল পায়। মালিকৰ এয়া ভাগৰ লাগি গৈছে, দেখিছেনে? হৈ গ'ল নি? অঁ, নাই হোৱা। গৰু ৰৈ গৈছে। ইয়াত কুঁহিয়াৰো ৰুইছোঁ আমি। এয়া এৰা পুলি ৰুইছোঁ এইবাৰ 32টা। এৰী পলু পুহিবলৈ কেঁচেও গছ নাই। এয়া মই আনি ৰুইছিলোঁ, এইখিনি গোটেইখিনি একেদিনাই ডাঙৰ হৈছে। কিছুমান জোপাহেত সৰু হৈ আছে। এয়া কোনোবা জোপা সৰু হৈ আছে। এই গোটেই লাইনটোৰ মাজে মাজে এৰা পুলি ৰুই থৈছোঁ। তামোল এৰী লেটাকেইটা খাবলৈ খুব ভাল পায় মালিকে, সেইবাবে এৰা পুলিকে ৰুই থৈছোঁ। বাই বাই, পাছত শাক ডাঙৰ হ'লে